গণেশায় নমঃ। নমস্কাৰ মৰমৰ দৰ্শকবৃন্দ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ গ্ৰহৰ অৱস্থান সলনি হোৱাৰ লগে লগে আমাৰ জীৱনতো বহু পৰিৱৰ্তন আহে আৰু সেইবোৰৰ আগজাননী ল'বলৈ আমি সাজু হৈছোঁ। আজিৰ ৰাশিফল আৰম্ভ কৰাৰ আগতে আহক জানি লওঁ আজিৰ পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ। অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত আপোনালোকৰ মতামত বা শুভকামনা জনাবলৈ নাপাহৰিব। আজি মঙলবাৰ ১৬ জুন ২০২৬, জেঠ মাহৰ শুক্লপক্ষৰ আজি প্ৰতিপদ তিথি। আজিৰ নক্ষত্ৰ হ'ল আৰ্দ্ৰা। আজি সূৰ্যোদয় পুৱা ৫:৪১ আজি সূৰ্যাস্ত সন্ধিয়া ৭:১৫ হ'ব। কোনো শুভ কাপ সন্ধিয়া আজিৰ আটাইতকৈ উত্তম সময় অৰ্থাৎ অভিজিত মুহূৰ্ত হ'ল দুপৰীয়া ১২:০১ পৰা ১২:৫৫ মনত ৰাখিব আবেলি ৩:৫১ পৰা ৫:৩৩ ৰাহুকাল থাকিব, যিটো সময়ত নতুন কাম আৰম্ভ কৰা অনুচিত। আহক এতিয়া জানো আজিৰ ৰাশিফল। মেষ ৰাশিৰ ব্যক্তিসকল, চন্দ্ৰৰ মিথুন ৰাশিত প্ৰৱেশৰ লগে লগে আপুনি আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনাৰ সিদ্ধান্ত ল'ব পাৰে। চন্দ্ৰই আপোনাক আজি প্ৰচুৰ শক্তি আৰু মানসিক শান্তি প্ৰদান কৰিব। এই দিনটো আপোনাৰ প্ৰেমৰ সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনৰ বাবে অতি উত্তম। আপোনাৰ মনৰ ইতিবাচকতাই আজি আপোনাৰ চাৰিওফালৰ লোকসকলকো অনুপ্ৰাণিত কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে আপোনাৰ প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ বাবে এটা ডেট বা সাক্ষাৎ পৰিকল্পনা কৰক, যাতে আপুনি দিনটো উপভোগ কৰিব পাৰে। কেৱল জিৰণি লওক আৰু দিনটো উপভোগ কৰক, যাতে আপুনি অধিক ইতিবাচকতা লাভ কৰিব পাৰে। যদি আপোনাৰ আজি কোনো জৰুৰী কাম আছে, তেন্তে সৰ্বোত্তম ফলাফলৰ বাবে সেই কাম দুপৰীয়া ১:৪০ পৰা দুপৰীয়া ২:৫০ ভিতৰত সম্পূৰ্ণ কৰক। ইয়াৰ উপৰিও আজি আপুনি সেউজীয়া ৰঙৰ বাহিৰে যিকোনো ৰঙৰ পোছাক পিন্ধিব পাৰে, কাৰণ সেউজীয়া ৰঙে আপোনাৰ জীৱনত অশুভ প্ৰভাৱ পেলাব পাৰে। আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে ধ্যান বা ধৰ্মীয় উপায়ে আপোনাৰ আৱেগ স্থিৰ কৰাত আৰু অন্তৰৰ বাধা আঁতৰ কৰাত সহায় কৰিব। উপায়: আজি প্ৰকৃতিৰ মাজত কিছু সময় অতিবাহিত কৰক। মেষ ৰাশিৰ পিছত বৃষ ৰাশিৰ জাতকসকল চন্দ্ৰৰ মিথুন ৰাশিত অৱস্থানৰ বাবে আপোনালোকে আৰ্থিক দিশত কিছু অনিশ্চয়তা অনুভৱ কৰিব পাৰে। আজি আপোনাৰ কিছু অতিৰিক্ত খৰচ হ'ব পাৰে, যাৰ ফলত মানসিক চাপ সৃষ্টি হ'ব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি আজি অহেতুক খৰচ কৰাৰ প্ৰৱণতাক নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। কৰ্মৰত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো অতি উৎপাদনশীল হ'ব, কাৰণ আপুনি আজি নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিব পাৰিব। ই আপোনাৰ কামৰ ডেডলাইনসমূহ সময়মতে পূৰণ কৰাত সহায় কৰিব। বৰ্তমানৰ আপোনাৰ প্ৰচেষ্টাই ভৱিষ্যতে ডাঙৰ সফলতা আনি দিব। হালধীয়া ৰং আজি আপোনাৰ বাবে শুভ হ'ব। দুপৰীয়া ৩ পৰা বিয়লি ৫ সময়খিনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ ব্যৱহাৰ কৰক। ই উত্তম ফলাফল দিব। আপোনাৰ আৱেগিক অৱস্থাত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে শান্তি আৰু অন্তৰৰ স্থিৰতা বজাই ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন লগত ৰাখক। প্ৰতিকাৰ: আজি অলপ সময় জিৰণি লওক আৰু নিজকে শান্ত ৰাখক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ মন অলপ চঞ্চল হ'ব পাৰে। তথাপিও গুৰুত্বপূৰ্ণ কামবোৰ আগবঢ়াই নিবলৈ আপুনি যথেষ্ট প্ৰেৰণা লাভ কৰিব। অলপ প্ৰচেষ্টা আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰত মনোযোগ দিলে আজিৰ দিনটো আপুনি অতি আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তুলিব পাৰিব। ই আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি প্ৰদান কৰিব। আজি বেজ ৰঙৰ পোছাক পৰিধান কৰিলে ই আপোনাৰ চাৰিওফালে ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে পুৱা ১০ পৰা দুপৰীয়া ২ সময়ছোৱা গুৰুত্বপূৰ্ণ ব্যৱসায়িক কামৰ বাবে অতি শুভ, যিয়ে আপোনালৈ বৃহৎ অৰ্থনৈতিক লাভ কঢ়িয়াই আনিব পাৰে। এই বছৰ বৃহস্পতি গ্ৰহে সমৃদ্ধিৰ শক্তি বৃদ্ধি কৰিছে, সেয়েহে আৰ্থিক প্ৰৱাহ উন্নত কৰিবলৈ কোনো শুভৰত্ন বা যন্ত্ৰ লগত ৰাখিব পাৰে। উপায়: মানসিক স্পষ্টতাৰ বাবে আজি ধ্যান কৰক। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ বাবে কিছু ভাল খবৰ অহাৰ সম্ভাৱনা আছে। আপোনাৰ আৰ্থিক অৱস্থা স্থিৰ হ'ব আৰু বিগত কেইদিনৰ তুলনাত উন্নত হ'ব।
আজি আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিবলৈ ভয় কৰা উচিত নহয়, কাৰণ ইয়াৰ দ্বাৰা আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে বুলি তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। মৰমৰ অবিবাহিতসকল, আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। মিথুন ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণে আপোনাক অধিক আশাবাদী কৰি তুলিব। হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। দুপৰীয়া ৩ বজাৰ পৰা বিয়লি ৫ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ। এই বছৰ বৃহস্পতি গ্ৰহে নৱীকৰণৰ বাবে অনুপ্ৰেৰণা যোগাইছে, গতিকে কিছুমান উপায়ে আপোনাৰ আৱেগক কোমল কৰি তুলিব পাৰে। আনহাতে আন কিছুমান বস্তুৱে আপোনাৰ আভ্যন্তৰীণ ভাৰসাম্য ৰক্ষাত সহায় কৰিব পাৰে। উপায়: পুৰণি বন্ধুসকলৰ সৈতে লগ কৰক। মেষ ৰাশিৰ প্ৰিয় জাতক জাতিকা মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাক অলপ মানসিক চাপ আৰু অস্থিৰ কৰি তুলিব পাৰে। আজি যিকোনো ধৰণৰ বিবাদ বা তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। সংঘাত আৰু হতাশাৰ এই মুহূৰ্তবোৰৰ পৰা নিজক আঁতৰাই ৰাখক, কাৰণ এই সময়খিনি ক্ষণস্থায়ী। আজি আপোনাৰ মূল লক্ষ্য হ'ব লাগে শান্ত হৈ থকা, কাৰণ অকাৰণত তৰ্ক কৰিলে কেৱল দুখ আৰু অশান্তিহে বাঢ়িব। আজিৰ শুভ সময় হ'ল ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ, গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি ইতিবাচক শক্তি আকৰ্ষণ কৰিবলৈ আজি পাতল নীলা ৰঙৰ পোচাক পৰিধান কৰক। এই বছৰ ৰাহুৰ প্ৰভাৱৰ বাবে জীৱনত কিছু অনিশ্চয়তা আহিব পাৰে, সেয়েহে মানসিক শান্তিৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন লগত ৰাখক। উপায়: আজি এখন ভাল কিতাপ পঢ়ক যিয়ে আপোনাক মানসিক স্থিৰতা প্ৰদান কৰিব। মৰমৰ কন্যা ৰাশিৰ জাতক জাতিকাসকল, মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক অলপ অস্থিৰ আৰু অধৈৰ্য কৰি তুলিব পাৰে। আজি আপোনাৰ কূটনৈতিক দক্ষতাৰ পৰীক্ষা হ'ব, গতিকে কোনো ভুল পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক। যিসকলে আপোনাৰ সীমা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক আপোনাৰ কথা কোৱাৰ কৌশলেৰে সঠিক উত্তৰ দিয়ক। খঙৰ বশৱৰ্তী হৈ বা আক্ৰমণাত্মক হৈ পৰাৰ পৰিৱৰ্তে শান্ত হৈ নিজৰ কথাখিনি কূটনৈতিকভাৱে প্ৰকাশ কৰিবলৈ তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে। শান্তি আৰু প্ৰশান্তি লাভ কৰিবলৈ আজি সেউজীয়া ৰঙৰ পোচাক পৰিধান কৰক। আজি সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনি গ্ৰহৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কোনো ৰত্ন বা যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। উপায়: আজি এটা নতুন হবি বা চখ পূৰণ কৰিবলৈ চেষ্টা কৰক, যিয়ে আপোনাৰ মনক সতেজ কৰি তুলিব। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি অত্যন্ত উজ্জ্বল আৰু আনন্দিত অনুভৱ কৰিব। আজি আপোনাক কোনেও বাধা দিব নোৱাৰে। এক সুন্দৰ মনোভাৱ আৰু প্ৰচুৰ শক্তিৰে দিনটোৰ আৰম্ভণি কৰক, কাৰণ আজিৰ দিনটো কেৱল আপোনাৰ বাবেই। আপুনি হয়তো উপলব্ধি কৰা নাই, কিন্তু আপোনাৰ এই প্ৰফুল্ল মনোভাৱ আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰতিফলিত হ'ব আৰু আনকো অনুপ্ৰাণিত কৰিব। পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণত থকাৰ সুবিধা লৈ আপোনাৰ বাকী থকা কামবোৰ আজি সম্পূৰ্ণ কৰি লওক। ৱাইন ৰেড বা গাঢ় ৰঙা ৰং আজি আপোনাৰ বাবে ভাগ্যশালী। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজি বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। শনিৰ তীব্ৰ শক্তিৰ সৈতে মোকাবিলা কৰিবলৈ কোনো শুভ বস্তু ওচৰত ৰাখক বা পৰিধান কৰক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক অধিক কৰ্মঠ আৰু উৎসাহী কৰি তুলিব পাৰে। আজি আপুনি উত্তম ফলাফল লাভ কৰাৰ আশা কৰিব পাৰে আৰু আপোনাৰ চাৰিওফালে এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিব। আনৰ প্ৰতি সহানুভূতি আৰু মৰম প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। আজি আপোনাৰ আপোনজনৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰক। আপোনাৰ স্বাভাৱিক উদাৰ স্বভাৱে আনক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। আজি আপোনাৰ বাবে নীলা ৰং আটাইতকৈ ভাগ্যৱান। অধিক সুযোগ আৰু সফলতা লাভ কৰিবলৈ দুপৰীয়া ২ বজাৰ পৰা ৪ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ শনি গ্ৰহে আপোনাৰ আৱেগিক বিকাশক প্ৰভাৱিত কৰি থকাৰ বাবে শান্তি আৰু বুজাবুজি লাভ কৰিবলৈ কোনো ৰত্ন বা পবিত্ৰ বস্তু লগত ৰাখক। উপায়: আজি শান্ত আৰু মধুৰ সংগীত শুনক। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকা, মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানে
আপোনাক অলপ অস্বস্তি অনুভৱ কৰাব পাৰে। স্বাধীনতা আৰু স্বাৱলম্বিতাৰ প্ৰতি আপোনাৰ হাবিয়াস আজি অধিক বৃদ্ধি পাব। ই আপোনাক অলপ চঞ্চল কৰি তুলিব পাৰে। কিন্তু তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে, এই অৱস্থাই আপোনাক নিজকে উন্নত কৰিবলৈ অনুপ্ৰাণিত কৰিব। এই শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰি আপুনি জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে নিজৰ অন্তৰাত্মাৰ কথা শুনাটো আজি অতি প্ৰয়োজনীয়। ইতিবাচক শক্তি আকৰ্ষণ কৰিবলৈ আজি লেভেণ্ডাৰ ৰঙৰ পোছাক পৰিধান কৰক। আজি দুপৰীয়া ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আপোনাৰ বাবে অতি শুভ সময়। এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হৈছে, সেয়েহে মানসিক শান্তিৰ বাবে আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখক। উপায়: আজি কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক। মকৰ ৰাশিৰ জাতক-জাতিকাসকল চন্দ্ৰৰ মিথুন ৰাশিত অৱস্থানৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। আপুনি আপোনাৰ কামবোৰ অতি নিখুঁত আৰু সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। অৱশ্যে, তাৰা-চিতাৰীয়া পণ্ডিত জ্যোতিষুচেনে আপুনি কৰ্মক্ষেত্ৰৰ ভিতৰত আৰু বাহিৰৰ প্ৰতিযোগিতাৰ প্ৰতি সাৱধান হোৱা উচিত। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ বিৰুদ্ধে মিছা অভিযোগ আনিব পাৰে, সেয়েহে কাৰো সৈতে অতিৰিক্ত তথ্য বিনিময় কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। আজি আপোনাৰ বাবে কমলা ৰংটো অতি ভাগ্যশালী। দুপৰীয়া ২ বজাৰ পৰা ৪:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। ২০২৬ চনত ৰাহুৰ প্ৰভাৱৰ বাবে কিছু অস্থিৰতা আহিব পাৰে, সেয়েহে মানসিক স্থিৰতাৰ বাবে সঠিক উপায় অৱলম্বন কৰক। উপায়: কোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। মৰমৰ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকল আজি চন্দ্ৰ মিথুন ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি বিভিন্ন কঠিন পৰিস্থিতিত নিজকে প্ৰতিষ্ঠা কৰিবলৈ আৰু দৃঢ়তাৰে আগবাঢ়িবলৈ প্ৰয়োজন হ'ব পাৰে। কেতিয়াবা আপুনি অলপ নিষ্ক্ৰিয় হৈ পৰে, কিন্তু বৰ্তমান সময়ত আপুনি এক দৃঢ় আৰু সাহসী দৃষ্টিভংগী গ্ৰহণ কৰাটো প্ৰয়োজন। তাৰা-চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ বিশেষজ্ঞসকলৰ মতে, এই দৃঢ়তা আৰু কূটনৈতিক দক্ষতাৰ সঠিক ব্যৱহাৰে আপোনাক কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব আৰু সফলতাৰ দিশলৈ লৈ যাব। আজি ৰাতিপুৱা ৯ বজাৰ পৰা ১০ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি ভাগ্যশালী। সেয়েহে যদি আপুনি কিবা নতুন কাম আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছে, তেন্তে এই সময়খিনি হাতৰ পৰা যাবলৈ নিদিব। হালধীয়া ৰং আজি আপোনাৰ বাবে শুভ। হালধীয়া ৰঙৰ কিবা এটা পৰিধান কৰিলে দিনটোৰ বাবে আপোনাৰ মাজত বহু ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব। এই বছৰ আপোনাৰ সোঁৱৰণিত শনি গ্ৰহ শক্তিশালী হৈ থকাৰ বাবে মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ কোনো শুভ প্ৰতীক বা ৰত্ন লগত ৰাখিব। প্ৰতিকাৰ: পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ জাতক-জাতিকাসকল মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক অলপ অস্থিৰ কৰি তুলিব পাৰে। জীৱনৰ কিছুমান বিষয় লৈ আপুনি মানসিক চাপ আৰু নিৰাপত্তাহীনতাত ভুগিব পাৰে। এই অনুভূতিবোৰৰ কাৰণ হয়তো এতিয়া আপুনি বুজি পোৱা নাই, কিন্তু তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে নিজৰ ওপৰত কামৰ অতিৰিক্ত বোজা নল'ব আৰু মনত ৰাখিব যে এয়া কেৱল এটা সাময়িক সময়। আপুনি অতি সোনকালেই পুনৰ নিজৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। জীৱনত স্থিৰতা আৰু নিৰাপত্তা সোনকালেই ঘূৰি আহিব। মনত ৰাখিব, এয়া আপোনাৰ পথৰ সৰু সৰু বাধা-মাথো। গতিকে আগুৱাই যাওক, কাৰণ ভাল দিনবোৰ অতি সোনকালেই আহিব। দুপৰীয়া ১ বজাৰ পৰা ২:৩০ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। ভাগ্যক আকৰ্ষণ বগা ৰঙৰ পোছাক পৰিধান কৰক। আজি বছৰ শনিৰ শক্তিশালী শক্তিক সুচাৰুৰূপে ব্যৱহাৰ কৰক আৰু ভাৰসাম্য ৰক্ষা কৰক। উপায়: আজি নিজৰ হাতৰে এটা পুষ্টিকৰ আহাৰ ৰান্ধক।